Hello my friends, my family. আজি মই আপোনালোকক কিছুমান ডেকোৰেশ্যনৰ বস্তু দেখাবৰ কাৰণে লৈ আহিছোঁ। যদি ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এয়া চাওকচোন ডেকোৰেশ্যনৰ বস্তুবিলাক। বহুত বাহিৰৰ পৰাও আনিছে ডেকোৰেশ্যনৰ বস্তুবিলাক। ভাল লাগিছে আৰু এনেকৈ ধুনীয়াকৈ সজাই থৈছে। বহুত ধুনীয়াকৈ সজাই থৈছে। এইবিলাক চব মাটিৰ বস্তু, মাটিৰ বাচন বৰ্তনৰ পৰা আদি কৰি চব আছে। এয়া তাতে চব কাঠৰে বস্তু, কাঠৰ বস্তুবিলাকেই বেছি ইউজ কৰে। সেইবিলাক চব কেলকাতা বাহিৰত যিমান যায় সিমান তাহাঁতি কালেকশ্যন কৰে। কালেকশ্যনবিলাক বৰ ভাল লাগে, সেইকাৰণে মই আপোনালোকক দেখাইছোঁ। যদি আপোনালোকৰ সঁচাকৈয়ে ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু কোনোবা যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি মোৰ আশা থাকিল। বাহিৰত বহুত ফুল আছে, কিন্তু বৰষুণৰ বতৰৰ কাৰণে মই ফুলখিনি কালেকশ্যন কৰিবলৈ অকণমান প্ৰব্লেম হৈছে। আকৌ এদিন মই দেখাম আপোনালোকক। এতিয়া এয়া দেখাইছোঁ, আপোনালোকে নিশ্চয় চাই ভাল পাব। আপোনালোকেও বাহিৰত গ'লে এনেকৈ কালেকশ্যন কৰিব, ভাল লাগে। বুজিছেনে? কালেকশ্যনবিলাক সঁচাকৈ বহুত ধুনীয়া আৰু মই প্ৰায় ইয়াত আহি বহোঁ, ভাল লাগে। আৰু মানি প্লেণ্টবিলাক কেনেকৈ জেগাই জেগাই থৈছে, চব মাটিৰে বস্তু। এই মাটিৰ বস্তুবিলাকেই তেওঁলোকে বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আজি ভাবিলোঁ কিনো দিবলৈ তেনেকৈ ভিডিঅ' মই বনোৱা নাই, সেইকাৰণে আপোনালোকক এই মোৰ অকণমানি ভিডিঅ'টো দিলোঁ, যাতে আপোনালোকে চাই ভাল পায়, ভাল পাব বুলিয়ে ভাবিছোঁ। আৰু কাৰণ অলপ কালেকশ্যনবিলাক বেলেগ টাইপৰতো, সেইটো কাৰণে বস্তুবিলাক বহুত আলফুলেৰে আনে, য'তে যায় তাৰ পৰাই আনে। ভালো লাগে এনেকুৱা কালেকশ্যন। আচলতে কি, কালেকশ্যন কৰিলেই নহ'ব, বস্তুখিনি সজাবও পাৰিব লাগিব। বেছ ধুনীয়াকৈ সজাইছে। প্ৰায়বিলাক মানে কটন কাপোৰ, পৰ্দাৰ পৰা আৰম্ভ কৰি চব। এইফালে তেওঁলোকৰ লাইব্ৰেৰী আছে, লাইব্ৰেৰীত বহুত কিতাপ আছে, সেইবিলাকো মই আপোনালোকক দেখাইছোঁ। এয়া চব বাঁহৰ বস্তু। বাহিৰত যেনেকৈ যায় তেনেকৈ বাঁহৰ বস্তুবিলাক কালেকশ্যন কৰে, বেতৰ বস্তু কালেকশ্যন কৰে। এইবিলাক বহুত ভাল লাগিছে, বুজিছেনে? ইয়াতো এয়া মানি প্লেণ্ট মানে চবতে দি থৈছে, ভাল লাগিছে। বাঁহৰ বস্তু, বেতৰ আছে, বাঁহৰ বেতেৰে সজোৱা বস্তু, বেতেৰে বনোৱা বস্তু, ভাল লাগিছে। মই আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আজি কালেকশ্যনৰ এইখিনি বস্তু আছিলে, মই আপোনালোকৰ আগত এইখিনি দাঙি ধৰিলোঁ। নিশ্চয় ভাল পাব চাই। আকৌ এটা নতুন ভিডিঅ'লৈ অহাৰ মানসেৰে আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ইমানতে আপোনালোক ভালে থাকক, সুখত থাকক, শান্তিত থাকক, তাৰ কামনাৰে ধন্যবাদ।